কলডিল আপোনালোকে এই ধৰণে খাইছেনে? মই কলডিলখিনি ভালকৈ বাছি আৰু মই ষ্টিম কৰি লৈছিলোঁ। মই পানীত বইল কৰা নাই, ষ্টিম কৰি লৈছিলোঁ আৰু একেবাৰে সিজি গ'লগৈ। আৰু এতিয়া এইখিনি মই ভালকৈ সানি লৈছোঁ বা মেছাৰ এখন দি পূৰা মেছ কৰি ল'ব পাৰে। আৰু এতিয়া ইয়াত মই পিঁয়াজ আৰু কেঁচা জলকীয়াৰ পেষ্ট এটা দিছোঁ, মানে পেষ্ট নহয়, মানে গ্ৰেট কৰি লোৱা এইখিনি দিছোঁ। আৰু অলপ ইয়াত মই হালধি গুড়ি, জিৰা ধনিয়াৰ গুড়ি আৰু অলপ নিমখ দি পেলাই আৰু ইয়াত অলপ আদা নহৰুৰ পেষ্ট দি দিছোঁ। আৰু এতিয়া ইয়াত অলপ মই বেচন ব্যৱহাৰ কৰিম, অলপ লাগিবলৈ, মানে ডাঠ হ'বলৈ। আৰু মই 2 চামুচ বেচন ব্যৱহাৰ কৰিছোঁ। আৰু কৰি পেলাই এতিয়া এইখিনি মই ভালকৈ সানি ল'ম। এই ধৰণে খাই কিন্তু খুব ভাল লাগে। যিহেতু কলডিল আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল হয়, সেইকাৰণে এই ধৰণে এবাৰ বনাই, কলডিলটো সকলোৱে খাওঁ আৰু এই ধৰণে খাই খুবেই ভাল লাগে আৰু খুব সহজ হয় ৰেচিপিটো। আৰু এতিয়া মই এই ধৰণে এটা লাডুৰ নিচিনা শ্বেপ এটা দি ল'ম, দি পেলাই আৰু এতিয়া মই এইখিনি তেলত ফ্ৰাই কৰি ল'ম। আপোনালোকে যদি তেলত ফ্ৰাই কৰিব নিবিচাৰে তেতিয়াহ'লে এই লাডুকেইটা ষ্টিম কৰি পেলাইও ৰান্ধিব পাৰে। মই এতিয়া এইখিনি তেলত ফ্ৰাই কৰি লৈছোঁ আৰু এয়া গোটেইখিনি ফ্ৰাই হৈ আছে। আৰু চাওকচোন খুব ধুনীয়া এটা কালাৰো আহি গৈছে। আৰু মিডিয়াম টু হাই কৰিছোঁ আৰু এতিয়া একেবাৰে টান হৈ যোৱাৰ পিছত তাৰপিছত মই এতিয়া এইখিনি নমাই দিম। দেখিছে নহয় খুব ধুনীয়া হৈছে, ফুলি পেলাই ডাঙৰ ডাঙৰ হৈ গৈছেগৈ। আৰু এতিয়া এইখিনি আমাৰ ভজা হৈ গ'ল। এতিয়া এখন কেৰাহী পাতিছোঁ, তাত মই অলপ মিঠাতেল দি দিছোঁ। এই ধৰণে আপোনালোকে এবাৰ বনাই খাই চাব, অতি সহজ, দেখিছে নহয়। আৰু ইয়াত মই পিঁয়াজ আৰু জলকীয়াৰ যিটো পেষ্ট আছিলে সেই পেষ্টটো ইয়াত মই দি দিছোঁ। আৰু বা কাটি পেলাই পিঁয়াজ দিব পাৰে, কিন্তু পেষ্টটো দিলে ভাল হয়। আৰু মই ইয়াত গ্ৰেভিটো অলপ ডাঠ হ'বৰ কাৰণে অলপ বেচন এচামুচ দি দিছোঁ। আৰু এইখিনি কিন্তু খুব ভালকৈ ভজা হ'ব লাগিব, নহ'লে বেচনৰ কেঁচা গোন্ধটো থাকিলে আকৌ পিছত খাবলৈ বেয়া লাগিব। সেইকাৰণে এইটো খুব ভালকৈ ভাজি ল'ব। তাৰপিছত মই বিলাহী আৰু অলপ কেঁচা জলকীয়া পেষ্ট কৰি লৈছিলোঁ দিছোঁ, আৰু আদা নহৰুৰ পেষ্ট আৰু জলকীয়াৰ পেষ্ট, জিৰা ধনিয়া, হালধি, বেছিক মছলাখিনিয়েই মই দিছোঁ। আৰু যদি আপোনালোকে বেচন দিব নিবিচাৰে, আৰু অলপ জালুক দিছোঁ। যদি বেচন দিব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে অলপ কাজু বাদাম তিয়াই পেলাই পেষ্ট কৰি পেলাইও দিব পাৰে। আৰু ইয়াত মই নিমখ দি পেলাই এতিয়া খুব ভালকৈ এইখিনি গেছৰ ফ্লেমটো অলপ বঢ়াই এইখিনি ভাজি পেলাই, আৰু এতিয়া ইয়াত অলপ পানী দিছোঁ, নহ'লে ঢাকি দিলে পিছত লাগি যাব পাৰে। আৰু এতিয়া এইখিনি ঢাকি দিছোঁ আৰু ওপৰলৈ তেল বিৰিঙি অহা এতিয়া কৰি দিম। এয়া খুব ধুনীয়াকৈ আমাৰ মছলা গোন্ধটো হৈ গৈছে আৰু ভজাও হৈ গ'ল। এতিয়া মই অলপ জোখমতে পানী দি দিছোঁ। পানীও মই ইমান বেছি নিদিওঁ, দিম আৰু মানে এইখিনিয়ে দিছোঁ। আৰু এতিয়া পানীখিনি উতল অহাৰ পিছত মই যিখিনি বৰা বনাই থৈছিলোঁ এইখিনি মই ইয়াত দি দিছোঁ। আৰু এতিয়া অলপ দেৰিহে উতলাম, কাৰণ বেছি উতলালে আকৌ এইখিনি পূৰা মানে পানীখিনি শুকাই যাবগৈ। আৰু এয়া এইখিনি অলপ অলপ শুকাইছে। আৰু নমোৱাৰ পিছতো কিন্তু গ্ৰেভিটো আৰু ডাঠ হৈ আহিব আৰু এইখিনি আৰু চাইজটো ডাঙৰ হৈ আহিব। এতিয়া অলপ ধনিয়া পাত দি পেলাই এতিয়া এইখিনি গেছটো বন্ধ কৰি দিলোঁ। আৰু চাওকচোন অলপ দেৰি পিছত কিমান ধুনীয়া হৈ গৈছে, ফুলি পেলাই ডাঙৰো হৈ গৈছে। আৰু গ্ৰেভিটো চাওকচোন খুব ধুনীয়া হৈছে। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰি দিব।